নমস্কাৰ সুপ্ৰভাত এনিভাৰ 24 বিশেষ অনুষ্ঠান প্ৰাত্যক্ষিক শিৰোনামলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ধৰিত্ৰী বৰখা প্ৰিয় দৰ্শকসকল মোৰ লগত আছে ৰাজ্যৰ আগশাৰী দুখনকৈ বাতৰি কাকত এখন হৈছে নিয়মীয়া বাৰ্তা আৰু এখন হৈছে অসমীয়া প্ৰতিদিন আৰু এই দুখন বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত কোনকেইটা বাতৰিয়ে শিৰোনাম দখল কৰিছে বা স্থান দখল কৰিছে হে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু প্ৰথমে মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা কাকতখন আৰু তাৰ পূৰ্বে প্ৰিয় দৰ্শক জনাই থৈছো আজি হৈছে 2024 চনৰ 10 জুলাই আৰু অসমীয়াৰ 25 আহাৰ এতিয়া আহিছো মুখ্য পৃষ্ঠাত কোনকেইটা বাতৰিয়ে শিৰোনাম দখল কৰিছে হে আপোনালোকক জনাম প্ৰথম বাতৰিটো হৈছে সফল উদ্যোগী হবলৈ কষ্ট নেউচি লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেপাহ থাকিব লাগিব আইআইটিৰ উদ্যমিতা বিকাশ কাৰ্যসূচীত ৰিনিকি ভূঞা শৰ্মা সফল উদ্যোগী হবলৈ কষ্ট নেউচি লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেপাহ থাকিব লাগিব বুলি ৰিনিকি ভূঞাই এখন কাৰ্যসূচীত উপস্থিত আছিল আৰু সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰিনিকি ভূঞাই এই মন্তব্য কৰিছে মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান পুটিনৰ অৰ্ডাৰ অফ সেইণ্ট এন্ড্ৰিউ দা এপষ্টল আৰু যেটো ভাৰতৰ সন্ত্ৰাসবাদক লৈ উদ্বিগ্নতা প্ৰকাশ পুটিনৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ সেইণ্ট এন্ড্ৰিউ দা এপষ্টল আনুষ্ঠানিকভাৱে অৰ্পণ কৰে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বহাগ বিহুৰ পূৰ্বেই ৩৫,০০০ নিযুক্তি ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ যিসকল নিবনুৱা আছে বা চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহাগ বিহুৰ পূৰ্বেই ৩৫,০০০ নিযুক্তি দিয়া হ'ব ৰাজ্যত গতিকে নিবনুৱাৰ বাবে এটা ভাল খবৰ আৰু যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিকাশ দেখি আশ্চৰ্য হৈছে বিশ্ব মস্কোত প্ৰবাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদ্যুতৰ চাহিদা পূৰাবলৈ গেছৰ মূল্য যুক্তিসংগত কৰক কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক কাশ্মীৰত ৫ জোৱান শ্বহীদ পাকিস্তানক সকিয়নি অৰ্থাৎ দিল্লীৰ হুংকাৰ সেনাৰ বলিদানৰ প্ৰতিশোধ লোৱা হ'ব আৰু যেটো ৫ সেনা শ্বহীদ হৈছে কাশ্মীৰত গতিকে পাকিস্তানক সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৩০ প্ৰস্তাৱিক অঞ্চল ৰূপান্তৰ হ'ব সংৰক্ষিত বনাঞ্চললৈ শীঘ্ৰে আৰম্ভ হ'ব বনভূমি বেদখলৰ বিৰুদ্ধে উচ্ছেদ আৰু ৩০ প্ৰস্তাৱিক অঞ্চল ৰূপান্তৰ হ'ব সংৰক্ষিত বনাঞ্চললৈ গৃহ সমষ্টিৰ খুৱাঙত বন্যাত্ৰৰ ৰুদ্ৰমূৰ্তিত পলায়ন বিধায়ক গগৈৰ বন্যাত্ৰক এপেকেটকৈ বিস্কুট ধূপ মমৰ সাহায্য আৰু যিহেতু এতিয়া বানপানীয়ে সকলোকে এতিয়া বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক আৰু তাৰ মাজতে গৃহ সমষ্টিৰ খুৱাঙত বন্যাত্ৰৰ ৰুদ্ৰমূৰ্তিত এবাৰ পলায়ন কৰিছে বিধায়কগৰাকীয়ে হাস্পতালৰ চৌহদৰ আৱাসতেই আত্মহত্যা উপাধ্যক্ষৰ শ্বহীদ যাদৱ নাথ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ আত্মহত্যা কৰিছে এগৰাকী উপাধ্যক্ষই আমি সেই বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু আজি মুখ্য পৃষ্ঠাত সেই বাতৰিয়ে স্থান লাভ কৰিছে লাডাখৰ বৰফত 10 মাহে সমাধিস্থ গোগামুখৰ জোৱানৰ মৃতদেহ উদ্ধাৰ 8 অক্টোবৰত হৈছিল নিখোজ কিন্তু 10 মাহে সমাধিস্থ গোগামুখৰ জোৱানৰ এতিয়া মৃতদেহ উদ্ধাৰ কৰা হৈছে বিধৱা সাজ নিপিন্ধিব সুনীল গগৈ এতিয়াও জীয়াই আছে ঢকুৱাখানাত থানাত সুনীল গগৈৰ পুত্ৰ ভতিজাকক পুনৰ জেৰা কৰা হৈছে আৰু যেহেতু ইয়াত কোৱা হৈছে বিধৱা সাজ নিপিন্ধিব সুনীল গগৈ এতিয়াও জীয়াই আছে আৰু পত্নীক সিআইডিৰ আইজিপি সংযুক্তৰ চাঞ্চল্যকৰ এয়া আহ্বান আৰু এয়া আছিল প্ৰিয় দৰ্শক নিয়মীয়া বাৰ্তা কাকতখনৰ মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰা বাতৰিসমূহ আৰু এইবাৰ মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন আৰু অসমীয়া প্ৰতিদিন কাকতখনৰ মুখ্য পৃষ্ঠাত স্থান দখল কৰা প্ৰথম বাতৰিটো হৈছে শিক্ষা বিভাগৰ চাকৰিত বহিৰাগতলৈ ৰঙা দলিচা খিলঞ্জীয়াৰ স্বাৰ্থক নস্যাৎ কৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ হঠকাৰী নিৰ্দেশনা ৩৫ সহস্ৰাধিক নতুন পদৰ নিযুক্তিৰ অভিযান আৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা ৩৫,০০০ সহস্ৰাধিক নতুন পদৰ নিযুক্তি অভিযান আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছে নিবনুৱাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দৰমহা বাঢ়িব মন্ত্ৰী বিধায়কৰ মূল্যবৃদ্ধিত জুৰুলা জনতাক উপহাস চৰকাৰৰ আৰু বিধানসভা সচিবালয়ে গঠন কৰিলে সমিতি এমাহৰ ভিতৰত সমিতিয়ে দাখিল কৰিব প্ৰতিবেদন
ৰামদেৱৰ পতঞ্জলিৰ 14বিধ সামগ্ৰীৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ যোগগুৰুৰ বিৰুদ্ধে কোৰ্টৰ সুপ্ৰিম কোৰ্ট সুপ্ৰিম কোৰ্ট কঠোৰ হৈছে ৰামদেৱৰ পতঞ্জলিৰ 14বিধ সামগ্ৰীৰ বিক্ৰী ইতিমধ্যে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে চাহ কোম্পানীৰ শ্বেয়াৰৰ মূল্য হঠাৎ ঊৰ্ধ্বগামী উৎপাদন হ্ৰাসৰ বাবে চাহিদা বৃদ্ধি মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান পুটিনৰ আৰু ক্ৰেমলিনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰল সন্মান ইতিমধ্যে জনাইছো ৰাছিয়া ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াই প্ৰদান কৰিছে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ব্যৰ্থ চৰকাৰক ধিক্কাৰ দি আসুৰ উত্তাল বিক্ষোভ মহানগৰীত কৃত্ৰিম বান আৰু কৃত্ৰিম বানৰ বাবে এতিয়া উত্তাল কৰি তুলিছে আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তত যেহেতু এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে গতিকে ব্যৰ্থ চৰকাৰক ধিক্কাৰ দি আসুৱে কৰিছে প্ৰতিবাদ আসুৰ উত্তাল বিক্ষোভ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা ৰোধত এতিয়া ওলাই আহিছে তেওঁলোক পুটিনক ভাৰতে বন্ধুৰ মৰ্যাদা দিয়াটো দুৰ্ভাগ্যজনক ক্ষুব্ধ জেলেন্সকি ক্ষুব্ধ হৈছে পুটিনক ভাৰতে বন্ধুৰ মৰ্যাদা দিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে মৰাণত বানপীড়িতই পহুখেদা দিলে বিজেপি বিধায়ক চক্ৰধৰ গগৈক পহুখেদা দিছে ম খেদাত ধূপ বিলাবলৈ গৈ ৰুখৰ বলি হ'ল যেহেতু এতিয়া কৃত্ৰিম বানত এতিয়া বিধ্বস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু মৰাণতো এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে তাৰ মাজতে বিধায়ক চক্ৰধৰ গগৈ গৈ উপস্থিত হৈছিল সাহায্য প্ৰদান কৰিবলৈ কিন্তু পহুখেদা দিছে এতিয়া মৰাণৰ বানপীড়িতই বিধায়ক চক্ৰধৰ গগৈ শিৱসাগৰত ভুৱা বেংক গ্যাৰাণ্টিৰে জলসিঞ্চনৰ 19 কোটি লুট ঠিকাদাৰী প্ৰতিষ্ঠানৰ মন্ত্ৰী অশোক সিংহলৰ বিভাগত বিয়াগুম দুৰ্নীতি আৰু প্ৰিয় দৰ্শক এয়া আছিল অসমীয়া প্ৰতিদিন কাকতখনৰ মুখ্য পৃষ্ঠাত স্থান লাভ কৰা বাতৰিসমূহ আমি ইতিমধ্যে আপোনালোকক দুইখন কাকতৰে মুখ্য পৃষ্ঠাত কি বাতৰিয়ে মুখ্য পৃষ্ঠাত স্থান লাভ কৰিছে সেয়া জনাবলৈ চেষ্টা কৰিছো আৰু এয়া আছিল আজিৰ বাতৰি কাকত এতিয়া বিদায় লৈছো চাই থাকিব এনি ভাৰত 24